Welcome to my channel. So আজি আমি arithmetic progression অর্থাৎ সমান্তর প্রগতিৰ দ্বিতীয়টো পাৰ্টলৈ আগবাঢ়িছো। মই ভাবো যে এই পাৰ্টটো সেকেন্ড পাৰ্টটো চোৱাৰ আগত যদি আপোনালোকে সমান্তর প্ৰগতিৰ ফাৰ্স্ট পাৰ্টটো চাই যত আমি সমান্তর প্ৰগতিৰ একেবাৰে বেসিক কনসেপ্ট সমান্তর প্ৰগতিৰ কিছুমান এক্সাম্পল আৰু সমান্তর প্ৰগতিৰ কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা ডিসকাস কৰিছো আৰু সেই ফৰ্মুলা সমূহৰ ওপৰতে আমি আজি এই কোৱেশ্চন সমূহ সলভ কৰিম। তো সেই পাৰ্টটো ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু আপোনালোকে আই বাটনত ক্লিক কৰিও সেই পাৰ্টটো চাব পাৰে। সো আজি এই পাৰ্টটো আমি আৰম্ভ কৰিছো। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে find the value of n if a equal to 10 a মানে হৈছে আমাৰ ফাৰ্স্ট টাৰ্মটো দিয়া আছে a equal to 10 d equal to 5 and an মানে nতম পদ nth টাৰ্মটো আমাৰ কিমান দিয়া আছে 95। সো এই কোৱেশ্চনটো সলভ কৰাৰ আগত আমি ফাৰ্স্ট পাৰ্টত এটা ফৰ্মুলা পাইছিলো সেই ফৰ্মুলা ইম্পৰ্টেন্ট ফৰ্মুলা তিনিটা এটা আছিল যে n টাৰ্ম পদটো আমি উলিয়াবলৈ এইটো ফৰ্মুলা ইউজ কৰো an equal to a plus n minus 1 into d আৰু sum of that n numbers হে গুটে n numbers খিনি যোগ কৰিলে যোনটো সামেশন পাও উলিয়াবলৈ আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰো বা এইটো ফৰ্মুলা ইউজ কৰিব পাৰো। তো হেতু কাৰণে এই কোৱেশ্চন সমূহ সলভ কৰাৰ আগত আপোনালোকে ফাৰ্স্ট পাৰ্টটো চাই ললে সহজ হ'ব বুলি ভাবো। তো এই কোৱেশ্চনটো সলভ কৰিবলৈ যোৱাৰ আগত আমি জানো যে ফাৰ্স্ট টাৰ্মটো a equal to 10 ফার্স্ট টার্মটো দিয়া আছে আমাৰ প্ৰথম পদ আৰু কমন ডিফারেন্স অৰ্থাৎ সাধাৰণ অন্তৰটো আমাৰ দিয়া আছে 5 আৰু আমাৰ n টাৰ্মটো যোনটো nতম পদ হেতু দিয়া আছে 95। তো আমি উলিয়াব লাগে n। তো এটা n ৰ ফৰ্মুলাটো আমাৰ কি আছিল a plus n minus 1 into d। তো ইটো n ৰ ফৰ্মুলাটো আমি পাতি দিছো ইয়াতে equal to 95। এৰ ভ্যালু এই ভ্যালুজ কিনি পুট কৰিলে হল এই ফৰ্মুলাটোত 10 plus n ৰ ভ্যালু আমি উলিয়াবহে লাগে আৰু d ৰ ভ্যালু হৈছে 5 equal to 95। এখিনি সলভ কৰিলে হল 5n minus 5 equal to 95। তো 10 ৰ পৰা 5 গলে 5 plus 5n equal to 95। এতিয়া আমি 5n টো এইফালে ৰাখিলো আৰু জনে 95 minus 5 5 টো ইফালে লৈ গৈছো। তো n equal to কিমান হ'ব আমাৰ 90 divided by 5। এটো 90 5 এ ডিভাইড কৰিলে 18। সো আমাৰ n ৰ ভ্যালু কিমান ওলালে n equal to 18। তো যেতিয়া আমাৰ n দিয়া থাকিব আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই n হোক বা যিকোনো যি ভ্যালু আমাৰ এতিয়া হয়তো n ৰ ভ্যালু দিয়া থাকিলে হয় আৰু যিকোনো d বা a উলিয়াব লাগে তেতিয়াও আমি এইটো ফৰ্মুলা ইউজ কৰিম। ঠিক আছে। এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 2 ইয়াতে লিখা আছে ফাইন্ড দা 19th টাৰ্ম ফৰ দা গিভেন ap। আমাৰ এটা ap সিৰিজ দিয়া আছে অৰ্থাৎ সমান্তর প্ৰগতি দিয়া আছে আৰু এই সমান্তর প্ৰগতিটোৰ আমি 19তম অৰ্থাৎ 19 টাৰ্মটো উলিয়াব লাগে। এতিয়া এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমাৰ সমান্তর প্ৰগতিটো প্ৰথমতে লিখি লৈছো 3 5 7 9। ইয়াৰে আমাৰ a ৰ ভ্যালু হৈছে 3 আৰু d অৰ্থাৎ কমন ডিফাৰেন্স আমাৰ কিমান হ'ব পিছৰ পদটোৰ পৰা যিকোনো পিছৰ পদ এই দুটাৰ পৰাও আমি মাইনাস কৰি চাব পাৰো এই দুটা পদৰ পিছৰটোৰ পৰা আগৰটো মাইনাস কৰিলে কিমান হ'ব 5 minus 3 equal to 2। তো কমন ডিফারেন্স হৈছে আমাৰ 2। তো আমি ইয়াতে 19তম পদ 19তম পদটো উলিয়াব লাগে। তো ইয়াত এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমাৰ n কিমান হ'ব 19। তো এতিয়া আমি a 19 উলিয়াব লাগে a 19 উলিয়াওতে আমি কি কৰিম আমাৰ an ৰ ফৰ্মুলা ইটো an ৰ ফৰ্মুলাটো কি হয় a plus n minus 1 into d ইটো nতম পদৰ কাৰণে যেহেতু আমাৰ ইয়াতে n equal to 19 তো a 19 equal a plus n অৰ ঠাইত আমি 19 পুট কৰিলে হল 19 minus 1 into d। তো এতিয়া a ৰ ভ্যালু হৈছে আমাৰ 3 plus 19 minus 1 18 into d হৈছে 2। তো 3 plus 36 equal to 39।
9 তো আমাৰ যোনটো 19তম পদ উলিয়াব দিছে তাৰ ভ্যালু হৈছে 39 তাৰছত আমাৰ কোৱেশ্চন নম্বৰ 3 find the sum of the first 30 multiples of 4 30 multiples of 4 চাৰিৰ গুণিতকসমূহ আমাৰ কি হয় মানে 4 ৰ মাল্টিপলস যিমানখিনি আছে 30 টা নাম্বাৰস মানে ফাৰ্স্ট 30 মাল্টিপলস অফ 4 হেকেটা আমি সাম কৰি কিমান হ'ব লাগে ৰিজাল্টটো লাগে ঠিক আছে তো 4 ৰ মাল্টিপল সমূহ আমাৰ কি হয় 4 8 12 16 তো আপ টু 30 মাল্টিপলস লকে কি হয় মানে 30 টো মাল্টিপলস যোটো আছে হেতু হৈছে 120 তো এই গুটে সমূহৰ আমি সাম উলিয়াব লাগে তো আমি সামৰ ফৰ্মুলাটো এনে জানো কি nতম পদলৈকে আমি সাম উলিয়াব লাগিলে sn = n/2 তো আইছে প্লাস n - 1 * d তো এই সমান্তৰ প্ৰগতিটোত আমাৰ a ৰ ভ্যালু হৈছে 4 প্ৰথম পদটো আৰু সাধাৰণ অন্তৰ d = 8 - 4 প্ৰত্যেকটো 4 এ হ'ব 4 ৰ মাল্টিপল যেহেতু তো কমন ডিফাৰেন্স 4 তো আমি এতিয়া 30 টা মাল্টিপলসৰ যেহেতু সাম উলিয়াব লাগে তো n = আমাৰ কিমান হ'ব 30 এতিয়া s30 = কিমান হ'ব আমাৰ 30/2 a ৰ ভ্যালু হৈছে আমাৰ 4 প্লাস n হৈছে 30 - 1 into d ৰ ভ্যালু হৈছে 4 15 8 plus 29 into 4 15 8 plus multiply কৰিলে কিমান হ'ব 116 15 into তো ফাইনাল ভ্যালুটো হ'ব আমাৰ 1860 সো আমি চাৰিৰ মাল্টিপলস অৰ্থাৎ গুণিতকসমূহ হৈছে এইখিনি আৰু গুটেইখিনি সাম কৰাৰ পিছত আমি ফাইনাল ভ্যালুটো পাইছো 1860 তো এনেকুৱা কোৱেশ্চনবোৰৰ ক্ষেত্ৰত আমি সমান্তৰ প্ৰগতি ইউজ কৰো ঠিক আছে সো কোৱেশ্চন নম্বৰ 4 টো হৈছে write the formula of n term of a sequence with two given term দুটা টার্ম গিভেন আছে এটা হৈছে পাঁচতম পদটো দিয়া আছে a5 = -32 and a18 মানে 18 তম টার্মটো দিয়া আছে আমাৰ 85 তো আমি n তম যোনটো টার্মৰ ফৰ্মুলা হেতু উলিয়াব লাগে তো তাৰ কাৰণে আমি প্ৰথমতে আমি a জানিব লাগিব আৰু d জানিব লাগিব তো হেতু আমি এই দুটা পদৰ সহায়ত উলিয়াব ট্ৰাই কৰিম আমি এনে an ৰ ফৰ্মুলাটো জানো কি an = n তম পদ a plus n minus 1 into d তো আমাক দিয়া আছে a5 equal to -32 তো a5 মানে পাঁচতম পদটো দিয়া আছে জাস্ট n ৰ ঠাইত আমি 5 বহুৱালে হল a plus 5 minus 1 into d equal to -32 a plus 4d equal to -32 ইটো ইকুৱেশ্যন নম্বৰ আমি 1 দিলো তাসো নেক্সট আমাক দিয়া আছে a18 equal to 85 a plus 18 minus 1 same ইটো দৰে 18 minus 1 into d equal to আমি a to same লৈছো কাৰণ এই টার্ম দুটা আমাৰ একেটা সমান্তৰ প্ৰগতিৰে হয় তো সেই কাৰণে আমি ইয়াতে আৰু a1 a2 কে ডিফাৰেন্ট বেলেগ লোৱা নাই কাৰণ প্ৰথম পদটো সেমে হ'ব যেহেতু সমান্তৰ প্ৰগতিটো সেম আৰু কমন ডিফাৰেন্স তো d বুলিয়ে লৈছো দুটা পদৰ ক্ষেত্ৰতে a plus 17 d equal to 85 তো গিটো আমি ইকুৱেশ্যন নম্বৰ 2 দিছো এতিয়া যদি আমি ইকুৱেশ্যন 2 ৰ পৰা 1 টো মাইনাস কৰো কি পাম a মাইনাস যাব कैंसिल जाबो माने इटु ना থাকিব 17 ৰ পৰা 4 গলে 13d
ইকুৱেল টু 85 আৰু মাইনাছ কৰাৰ পিছত মাইনাছ মাইনাছ তো দেখুৱাই দিছোঁ মাইনাছ মাইনাছ এইটো প্লাছ হৈ যাব 13d ইকুৱেল 85 প্লাছ 32 13d equal to 117 তো এটা সলভ কৰাৰ পিছত আমি d এর ভ্যালু পাম d equal to মানে 117 divided by 13 equal to 9 তো আমি এতিয়া d এর ভ্যালুটো যিকোনো এটা ইকুয়েশনত যদি পুট কৰি দিও তো আমি a এর ভ্যালু পাম সো আমি ইকুয়েশন নম্বৰ 1 টো লৈছো Equation 1 to hisile a plus 4d equal to minus 32. To d value to put kodim a plus 4 into d is a 9 minus 32. A plus 36 equal to minus 32. To a value ki hobo amar minus 32. আৰু ইফালে গলে ইটো সৰি ইটো আমি ধৰক ইফালে লৈ গৈছো -36 আৰু অলৰেডি -32 আছে ইকুৱেল টু কিমান হ'ব আমাৰ -68 তো আমি ফাৰ্স্ট টাৰ্মটো পালো -68 তো আমাৰ কোৱেশ্চনটো কি কৈছে যে আমি ৰাইট দ্য ফৰ্মুলা অফ n টাৰ্ম অফ এ সিকোয়েন্স উইথ আমি n টাৰ্মৰ যোনটো ফৰ্মুলা হেতুহে লিখিব লাগে তো আমি a পালো d পালো तो n টাৰ্মৰ ফৰ্মুলাটো আমাৰ কি হয় an equal to a plus n minus 1 into d তো a এর ভ্যালু হৈছে -68 plus n minus 1 into d এর ভ্যালু পাইছো আমি 9 তো এটো ভাঙি দিলে হল -68 plus 9n minus 9 ঠিক আছে তো এটো হ'ব আমাৰ ফাইনাল ভ্যালু আহিব তো আমি এটো পাম হয়তো আমি ইয়ালৈকেও ৰাখিলে হৈ যাব -68 plus n minus 1 into 9 এইখিনিটো আমি সলভ এইখিনিলৈকেও ৰাখি থব পাৰো আনসাৰটো বা -68 এটো ভাঙি দিলো ভাঙি দিয়াৰ পিছত আমাৰ আহিব এটো -77 plus 9n এটো Question number 5 In an AP the ratio of the second term to the seventh term is 1/3 If the fifth term is 11, what is the 15th term? তো আমাৰ AP series টোৰ দুটা টাৰ্মৰ মাজৰ ৰেশিও দিয়া আছে অনুপাত দিয়া আছে সেকেন্ড টাৰ্মটো আৰু যোনটো সাতম পদ দ্বিতীয় আৰু সাতম পদটোৰ অনুপাতটো হৈছে 1/3 তো আমি যদি AP টো ধৰো প্ৰথম পদটো a হয় দ্বিতীয় পদটো আমাৰ কি হয় জাস্ট সাধাৰণ অন্তৰটো যোগ কৰি গলে হল a plus d a plus twice d a plus thrice d এনেকে হয়নে তো এটা আমাক দিয়া আছে দ্বিতীয় পদটো তো দ্বিতীয় পদটো হৈছে a plus d আৰু 7ম পদটো কি হ'ব a plus 6d এই দুটা মাজৰ অনুপাতটো কিমান দিয়া আছে আমাক 1/3 তো এতিয়া যদি আমি এটো এনেকে সলভ কৰো 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 3 into a plus d ক্ৰস মাল্টিপ্লাই কৰিলো আৰু 1 ৰে a plus 6d 3a plus 3d equal a plus 6d a to ইফালে আনিলে 3a minus a আৰু 6d আছে ইফালে minus হৈ যাব ইফালে 3d তো ইফালে থাকিব twice a equal to thrice d ঠিক আছে তো এইটো আমি ইকুয়েশন নম্বৰ 1 দিলো নেক্সট আমাক দিয়া আছে ফিফথ টার্ম পাঁচম পদটো দিয়া আছে মানে a 5 দিয়া আছে আমাৰ কিমান 11 আমি nতম পদটো জেনেকে জানো ফৰ্মুলাটো তো ইয়াতে আমি বহুৱাই দিম a plus n minus 1 into d হয় তো n ৰ ঠাইত আমি 5 বহুৱাম 5 minus 1 into d equal to 11 a plus 4d equal to 11 তো ইয়াৰ পৰা আমি a এৰ ভ্যালুটো উলিয়াই লম 11 minus 4d তো এতিয়া আমি a এৰ ভ্যালুটো আমি
ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই দিম 1 এৰ ভ্যালুটো আমি বহাই দিম 11 - 4d = thrice d তো এটো সলভ কৰিলে আমি d এর ভ্যালু পাই যাম 22 - 8d = thrice d 22 = এটো ইফালে গলে 11d মানে প্লাস হৈ যাব 8 আৰু 3 প্লাস কৰিলে 11d তো d = আমাৰ কিমান হ'ব 22/11 2 তো এতিয়া আমি d এর ভ্যালুটো যদি ইকুৱেশ্যন নম্বৰ 1 ত বহুৱাই দিও আমি এৰ ভ্যালু পাই যাম twice a = 3 into d এর ভ্যালু is 2 twice a = 6 তো এর ভ্যালু আমাৰ হৈ যাব 6/2 3 এ আৰু আমি d এর ভ্যালু যেতিয়া পাই গলো আমাক কোৱেশ্চনটোত কৈছে যে what is the 15 term 15 নম্বৰ পদটো উলিয়াব লাগে তো আমাৰ কি উলিয়াব লাগে a15 তো a plus n or ঠাইত আমি 15 বহাম 15 - 1 আমাৰ যোনটো পদে উলিয়াব দিয়ে হিটোৱে আমাৰ এন্টম পদ সেই কাৰণে আমি এন্টম পদৰ ফৰ্মুলাটো ইউজ কৰো a plus 15 - 1 into d তো a এর ভ্যালু পাইছো আমি 3 plus 15 - 1 কৰিলে 14 into d এর ভ্যালু হৈছে 2 3 plus 28 = 31 তো আমি 15 টো যোনটো পদ আছে এটো কিমান পালো 31 সো এই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি দেখো যে যিকোনো কম্পিটিটিভ এক্সামত আহিব পাৰে তো আপোনালোকে এই ফৰ্মুলা তিনিটা ফৰ্মুলা আমি যোনটো ফাৰ্স্ট পাৰ্টত ডিসকাস কৰিছিলো সেই কেটা ফৰ্মুলা জানিলে এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন আহিলে আপোনালোকে সলভ কৰিব পাৰিব তো আজিলৈ সামৰিছো থ্যাংক ইউ